বিশেষকৈ কোকৰাঝাৰ লগতে BTAD এৰিয়াখন শান্তিপ্ৰিয় এখন এৰিয়া বুলি ইতিমধ্যে আমি এই অঞ্চলৰ ৰাইজে গোটেইখিনি ৰাইজে শান্তিভাৱে বসবাস কৰি আছোঁ। কিন্তু আজি আমাৰ সম্প্ৰদায়ৰ এটা ল'ৰা ৰাজমিস্ত্ৰী কাম কৰা ল'ৰা মানে আমিনুল হক নাম তেখেতে ৰাজমিস্ত্ৰী কাম কৰি খাই আজিও অইন দিনৰ নিচিনা আজিও তেখেতে ৰাজমিস্ত্ৰী কাম কৰিব আহি আছিল। কিন্তু ৰাস্তাতে কিছুমান দুষ্কৃতিকাৰীয়ে মানে আগবেটি ধৰি মানে যেনেকৈ মানে কাৰেণ্টৰ পোষ্টত বান্ধি যেনেকৈ মৰেল পুলিচগিৰি দেখালে আৰু এই মানে মেছেজ এটা দিলে ৰাইজৰ মাজত আতংক মানে ভাৱ এটা সৃষ্টি কৰিলে। প্ৰশাসনে ইতিমধ্যে ঘটনাখিনি গম পাইছে আৰু অলৰেডি মানে ইয়াৰ মানে ফুটেজো পোৱা গৈছে। আমি ABMCৰ তৰফৰ পৰা প্ৰশাসনক অতি সোনকালে এই মৰেল পুলিচবিলাকক গ্ৰেপ্তাৰ কৰাৰ কাৰণে দাবী জনাইছোঁ আৰু এনেকুৱা মৰেল পুলিচ যাতে কোকৰাঝাৰৰ সন্ত্ৰাস সৃষ্টি কৰিব নোৱাৰে ইয়াৰ কাৰণে প্ৰশাসনক কঠোৰ দৃষ্টি ৰখাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই ঘটনাৰ আলম ৰৈ যাতে কোনোবাই মানে অপ্ৰীতি ঘটনা কৰিব নোৱাৰে আৰু কোকৰাঝাৰবাসীৰ লগতে গোটেই BTAD-বাসীক এই ঘটনাৰ কোনো যাতে শংকাবোধ নকৰে, সকলোকে শান্তিভাৱে আমি আহ্বান জনাইছোঁ। সকলো যাতে মানে এই ঘটনাৰ প্ৰতি কোনো ভয় খাব নালাগে। প্ৰশাসন ইতিমধ্যে এই ঘটনাক মানে গুৰুত্ব সহকাৰে লৈছে আৰু এই ঘটনাৰ প্ৰশাসনে কালপিতবিলাক এৰেষ্ট কৰিব বুলি আমাক কথা দিছে আৰু আমি প্ৰশাসনক দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত এই কালপিতবিলাক এৰেষ্ট কৰিব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত যদি প্ৰশাসনে কালপিতবিলাকক এৰেষ্ট নকৰে তেনেহ'লে আমি ABMC গণতান্ত্ৰিকভাৱে ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিম আৰু সকলো ৰাইজকে শান্তি সম্পত্তি বজাই ৰখাৰ কাৰণে আমি ABMC আহ্বান জনাইছোঁ। বহুত দিনৰ পৰা এইখিনি নৈ কৰিব নোৱাৰি। কোকৰাঝাৰত মানে এটা পৰিৱেশ সৃষ্টি হৈ আছিল, স্প্ৰেমেন আদি কৰি চোৰ ডাকাতিৰ পৰা এটা পৰিস্থিতি এটা সন্দেহ হৈ আছিল। কিন্তু এইবিলাক খাটি খোৱা মানুহ, এইবিলাক সদায় আহা সদায় কাম কৰি খোৱা মানুহ, এইবিলাকক সন্দেহ কৰি এইবিলাকক মাৰপিট কৰাটো একেবাৰে গ্ৰহণযোগ্য নহয়, এইটো গৰিহণাৰ যোগ্য। যদি এনেকৈ স্প্ৰেমেন তথা এনেকুৱা চোৰ ওলাইছে তেনেহ'লে প্ৰশাসনক সহায় ল'ব লাগিছিল, কিন্তু প্ৰশাসনক নজনাই নিজে মৰেল পুলিচগিৰি দেখুৱাটো গৰিহণাৰ যোগ্য নহয়। এই কালপিতবিলাক শাস্তি পাবই লাগিব। থেংক ইউ। চাওক, এইটো ঘটনা যে হৈছে আৰক্ষীয়ে একচুৱেলি কি কৰি আছে। আজি যদি কোকৰাঝাৰৰ মাজমজিয়াত এনেকৈ এজন ব্যক্তিক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে দুষ্কৃতিকাৰীয়ে, এইটো আৰক্ষীয়ে ব্যৰ্থ হোৱা নহয় এইটোতো এনেই দেখা পোৱা যায়। কাৰণ কোকৰাঝাৰৰ মাজমজিয়াত যদি কিবা দোষ কৰিছে আইনগতভাৱে তাক শাস্তি দিব লাগে। আইন আছে, দেশত আইন আছে, আইনগতভাৱে তাক শাস্তি দিব লাগে। কিন্তু এনেকৈ আইন হাতত তুলি লৈ 10-12 জনীয়া এজন গ্ৰুপে এটা ল'ৰাক যদি প্ৰহাৰ কৰে সি কেনেকৈ বাচিব? তো এইটো গৰিহণা আমি কোকৰাঝাৰ জিলা সমিতিৰ পৰা এইটো গৰিহণা দিছোঁ আৰু অতি সোনকালে ইয়াৰ দোষীক কৰায়ত্ব কৰি শাস্তি দিব লাগে। ধন্যবাদ।